লকআপত টোপনি অহা নাই সিদ্ধাৰ্থ আৰু শ্যামকানুৰ দুৰ্গন্ধৰ পৰা বাচিবলৈ সিদ্ধাৰ্থই বিচাৰি আছে এতিয়া পাৰফিউম বাহন চালকৰ হতুৱাই পাৰফিউম বিচাৰিছে সিদ্ধাৰ্থই লকআপৰ ভিতৰত দুৰ্গন্ধ বুলি অনুভৱ কৰিছে সিদ্ধাৰ্থই সিআইডিৰ নিৰাপত্তাৰক্ষীয়ে পাৰফিউম নিবলৈ নিদিলে মোবাইল ফোন নোহোৱাত আমনি লাগিছে এনো শ্যামকানু মহন্তৰ গতিকে পত্নীৰ হতুৱাই আনিব বিচাৰিছিল কিতাপ এখন কিতাপ পঢ়িব বিচাৰিছিল লকআপত সিআইডিৰ নিৰাপত্তাৰক্ষীয়ে কিতাপো নিবলৈ নিদিলে পত্নী অনিতা ডেকা মহন্তক হাতত উভতাই পঠিয়ালে কিতাপখন আৰু কিতাপখনৰ ভিতৰত লিখি আনিছিল শ্লোক এটা শ্লোক লিখা আছিল আৰু সেই শ্লোকটো আওৰাবলৈ দিয়া হৈছিল এতিয়া লকআপৰ ভিতৰত ছটফটাই আছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই সিদ্ধাৰ্থে বিচাৰিছে এটা পাৰফিউম লাগে কাৰণ লকআপত দুৰ্গন্ধ শ্যামকানু মহন্ত মোবাইল অবিহনে আমনি লাগিছে গতিকে শ্যামকানু মহন্তই বিচাৰিছে এখন কিতাপ পত্নী আজি কিতাপ লৈ আহিছিল কিতাপৰ ভিতৰত এটা শ্লোক লিখা আছিল আৰু সেই শ্লোকটো আওৰাবলৈ কৈছিল আৰু শ্যামকানু মহন্তক লৈ অনা সেই কিতাপখন ভিতৰত প্ৰৱেশ কৰিব নিদিলে কিতাপখন নিব নিদিলে সিআইডিয়ে আৰু সিদ্ধাৰ্থৰ বাবে সিদ্ধাৰ্থৰ নিৰাপত্তাৰক্ষীয়ে লৈ আহিছিল পাৰফিউম এটা এইখনে আছিল এখন কিতাপ শ্যামকানু মহন্তৰ পত্নীয়ে লৈ আহিছিল লকআপৰ বাবে শ্যামকানু মহন্তৰ বাবে আৰু কিতাপৰ ভিতৰত এটা শ্লোক লিখা আছিল য'ত এটা শ্লোক আওৰাবলৈ কোৱা হৈছিল যে দুখৰ দিনত বিপদৰ সময়ত এই শ্লোকটো আপুনি আওৰাওক পত্নীয়ে সেই শ্লোকটো লিখি আনিছিল কিতাপখনৰ ভিতৰত শ্যামকানু মহন্তলৈ কিন্তু সেই কিতাপখন ভিতৰলৈ নিব দিয়া নহ'ল তাৰ বিপৰীতে সিদ্ধাৰ্থই লকআপৰ ভিতৰত দুৰ্গন্ধত শুব পৰা নাই এটা পাৰফিউম লাগে সিদ্ধাৰ্থক পাৰফিউম লৈ আহিছিল সিদ্ধাৰ্থৰ গাড়ী চালকে আৰু আলি উপাধিৰ এই গাড়ী চালককো ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে এয়া পাৰফিউম সিদ্ধাৰ্থৰ গাড়ী চালকে পাৰফিউমটো লৈ আহিছিল সিদ্ধাৰ্থৰ বাবে পাৰফিউম এটা বিচৰা হৈছিল কিন্তু এই পাৰফিউমটো স্বাভাৱিকভাৱে সিআইডিয়ে ভিতৰলৈ প্ৰৱেশ কৰিব নিদিলে গতিকে সিদ্ধাৰ্থ শৰ্মাৰ বাবে যি পাৰফিউম লৈ অহা হৈছিল সেই পাৰফিউমৰ ভিতৰত প্ৰৱেশ কৰিব নিদিলে লৈ যাব নিদিলে আৰু শ্যামকানু মহন্তলৈ যে কিতাপ লৈ অহা হৈছিল সেই কিতাপলৈ প্ৰৱেশ কৰিব নোৱাৰিলে পুনৰ মনোজৰ ওচৰলৈকে গৈছো মনোজ শ্যামকানু মহন্তক কিতাপ লাগে শ্লোক এটা আনিছিল আৰু সিদ্ধাৰ্থৰ বাবে লৈ অহা হৈছিল এটা পাৰফিউম কিন্তু ভিতৰত প্ৰৱেশ কৰিব নিদিলে কোনো অভিযুক্তৰে আজি অন্যতম অভিযুক্ত অমৃত প্ৰভা মহন্তৰ পৰিয়ালৰ লোক আহিছিল কানি কাপোৰ লৈ অমৃত প্ৰভাৰ বাবে তেওঁলোকক হয়তো প্ৰৱেশ কৰিব দিয়া হৈছিল নে নিয়া হোৱা নাছিল মই অৱগত নহয় আপোনাৰ ওচৰত কি তথ্য আছে কোনে কি বিচাৰিছিল আৰু কিদৰে কোন সফল হ'ল চাওক চন্দন এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে আমি যদি পূৰ্বৰ কথা যদি আমি চাবলৈ যাওঁ যে কোনোবা এজন অপৰাধী যেতিয়া দোষাৰোপ হয় যিকোনো গোচৰত যেতিয়া দোষাৰোপ হয় তেতিয়াহ'লে প্ৰথম কাষ্টডিত থাকে অৰ্থাৎ জিম্মাত থাকে আৰক্ষীৰ জিম্মাত থকা আৰু জেলত থকাৰ মাজত পাৰ্থক্য আছে আটাইতকৈ কষ্টকৰ হৈছে এই আৰক্ষীৰ জিম্মাত থকাটো আৰক্ষীৰ জিম্মাত থাকিলে মহে দাহে কামোৰে কোনো ধৰণৰ ফেন তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে বিভিন্ন ধৰণৰ গা ধুব ভালকৈ নোৱাৰে তেওঁলোকে শৌচ প্ৰস্ৰাৱ ভালদৰে কৰিব নোৱাৰে এনেকুৱা ধৰণৰ সমস্যাত ভোগে 14 দিন তেওঁলোকে আছে গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কথাটো হ'ল তেওঁলোকে এইসমূহ বস্তু আগতে যদি আমি চাওঁ তেওঁলোকে পূৰ্বতে এচি ৰুমত থাকে ভাল ভাল খাদ্য খায় বিভিন্ন ধৰণৰ তেওঁলোকে আচলতে এই সম্ভ্ৰান্ত লোকৰ যিটো কাম তেওঁলোকে তেনেকুৱা ধৰণে এটা লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে আৰু সেয়া কৰিব পৰা নাই যাৰ বাবে তেওঁলোকে এতিয়া ভিতৰত একেবাৰে মন তেওঁলোকৰ ভাগি গৈছে বুলি ক'ব লাগিব যাৰ বাবে গোন্ধত থাকিব নোৱাৰি এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই পাৰফিউম তেওঁ বিচাৰিছে আৰু পাৰফিউম নিবলৈ দিয়া নাই আৰক্ষীয়ে দিবনো কিয় কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা আছে গতিকে নিষেধাজ্ঞাৰ ক্ষেত্ৰত এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক এই পাৰফিউম নিবলৈ দিয়া হোৱা নাই পাৰফিউম গেটতে ৰখাই থ'লে আৰু ইপিনে যদি আমি চাবলৈ যাওঁ শ্যামকানু মহন্তই বেংছটা নামৰ এখন কিতাপ পঢ়িব বিচাৰিছিল আৰু সেই কিতাপখনৰ মাজতে এটা শ্লোক লিখা আছিল যেটো শাস্ত্ৰৰ এটা শ্লোক আমি দেখিবলৈ পাইছোঁ তাত কেইবাশাৰী কথা লিখা আছে হয়তো তেওঁক মানসিকভাৱে অকণমান শক্তি দিবৰ বাবে হয়তো মাতৃয়ে এই পত্ৰখন লিখি পঠাইছিল পত্নী অনিতা ডেকা মহন্তৰ হাতেৰে গতিকে এইগৰাকী অনিতা ডেকা মহন্তই ভিতৰত কিতাপখন দিব বিচাৰিছিল যদিও আৰক্ষীয়ে দিবলৈ নিদিলে আৰক্ষীয়ে যেতিয়া কিতাপখন মেলি চাই তাত দেখা পায় এই শ্লোকটো লিখা আছে আৰু 4-5 বাৰকৈ দিনটোত আওৰাবলৈ কৈছিল অৰ্থাৎ তাৰ পৰা এটা কথাই বুজা যায় যে 4-5 বাৰকৈ আওৰা মানে তেওঁৰ মনৰ শক্তি সঁচাকৈয়ে এটা কথা কিন্তু ক'ব লাগিব তেওঁৰ মাতৃ বা তেওঁৰ পত্নীয়ে যথেষ্ট সহযোগ কৰিছে এইগৰাকী শ্যামকানু মহন্তক আৰু শ্যামকানু মহন্তই এই যাত্ৰাত থাকিবৰ বাবে
মনত শক্তি বৃদ্ধি পাবৰ বাবে এইদৰে তেওঁ হয়তো এই শ্লোকটো লিখি পঠাইছিল। এতিয়া কথা হ'ল শ্যামকানু মহন্ত আৰু 7টা দিন বাকী আছে, ইতিমধ্যে 7টা দিন গৈছে আৰু সিদ্ধাৰ্থ শৰ্মাও একেই অৱস্থা, অমিত প্ৰভা মহন্ত আছে, তাৰ লগতে শেখৰজ্যোতি গোস্বামী 4জন লোক এতিয়া বৰ্তমান আছে। আৰু ভিতৰত আমি যদি চাবলৈ যাওঁ তেওঁলোকৰ লগত সংযোগ থকা অন্য আনুষংগিক লোকসকলকো বৰ্তমান তলব কৰি আছে CIDয়ে। আৰু ইতিমধ্যে আপুনিও গম পাইছে, আমাৰ সকলো ৰাইজে গম পাইছে যে প্ৰবাসী অসমীয়া এগৰাকী লোক আহি ইয়াতে উপস্থিত হৈছে, বৰ্তমানো তেখেতক জেৰা চলাই আছে। সেইগৰাকী হৈছে ৰূপকমল কলিতা, আৰু ৰূপকমল কলিতাক বৰ্তমান জেৰা চলাই আছে। কিন্তু মুখ্যমন্ত্ৰীৰ মুখত কিন্তু এটা কথা আজি দেখিবলৈ পোৱা গ'ল, তেওঁ কৈছে যে এজন লোকক, প্ৰবাসী অসমীয়া লোকক ধৰি অনা হৈছে। আৰু ধৰি অনা হৈছে মানে এই কথাটো কিন্তু স্পষ্টকৈ ক'ব পাৰি যে ধৰি অনা হৈছে মানে তেখেতক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা পূৰ্ণ আছে। কাৰণ এইগৰাকী ৰূপকমল কলিতাই সেই সময়ত আমি দেখিছিলোঁ যে বিয়েৰৰ বটল তেওঁৰ হাতত আছিল, যিটো ভিডিঅ'ত জুবিন গাৰ্গৰ লগত তেওঁলোকে ইয়াত পাৰ্টিত গৈছিল। আৰু সেই ইয়াত পাৰ্টিত যাওঁতে জুবিন গাৰ্গৰ সৈতে হয়তো বটল শ্বেয়াৰ কৰিছিল, আৰু হয়তো যিটো কেফেনো নামৰ যিটো বিয়েৰ খাইছিল বুলি কৈছে, সেই বিয়েৰতে পয়জন মিলাই দিছিল বুলি, বিষ মিলাই দিছিল বুলি কৈছে শেখৰজ্যোতি গোস্বামীয়ে। হয়তো সেই পয়জন দিয়া যিটো বিষ দিয়া যিটো বিয়েৰ বটল, সেই বিয়েৰ বটলটো হয়তো এইগৰাকী ৰূপকমল কলিতাই হয়তো যোগান ধৰিছিল। এইসমূহ প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপন হৈছে। গতিকে ৰূপকমল কলিতাও যে পুনৰ যে সহজে ঘূৰি যাব নোৱাৰিব ছিংগাপুৰলৈ, সেই কথাটো কিন্তু ইতিমধ্যে নিশ্চিত হৈছে। কাৰণ ৰূপকমল কলিতাক বৰ্তমান জেৰা অব্যাহত ৰাখিছে, প্ৰায় 8 ঘণ্টা ইতিমধ্যে উকলি গৈছে। আৰু কিমান ঘণ্টা জেৰা কৰে সেয়া CIDয়ে গম পাব, SITয়ে গম পাব।